গৌৰীপুৰ মতেইঝাৰ কমলাচাৰ গাঁৱত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ মূল্যৱান শাল কাঠৰ কুণ্ডা। গৌৰীপুৰ মতেইঝাৰ কমলাচাৰ গাঁৱত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ। ধুবুৰী বন সংমণ্ডলৰ অধীনস্থ ৰেঞ্জাৰ ছফিকুৰ ৰহমানৰ নেতৃত্বত এক গোপন অভিযান চলাই মূল্যৱান শাল কাঠৰ কুণ্ডাখিনি জব্দ কৰিবলৈ সক্ষম হয়। উক্ত মূল্যৱান কাঠখিনি পাহাৰৰ পৰা চোৰাংভাৱে কাটি আনি সাঁচি থোৱা অৱস্থাত জব্দ কৰে বন বিভাগে। উল্লেখ্য যে চোৰাং সৰবৰাহকাৰীসকল ঘটনাস্থলীৰ পৰা পলাবলৈ সক্ষম হয়। প্ৰায় 2 লক্ষাধিক টকা মূল্যৰ কাঠ উদ্ধাৰ হোৱা বুলি বন বিভাগে জানিবলৈ দিয়ে। এতিয়া প্ৰশ্ন হয় কিমান দিন চলিব কাঠৰ ৰমৰমীয়া বেহা, কোনে চলাই আছে এই সিন্ডিকেট ৰাজ। ইয়াৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। তামৰহাটৰ পৰা আশৰাফুল আলমৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আপনি কি মিডিয়ার মানুষ নাকি? হ্যাঁ কোন চ্যানেল? নতুন আপনি পোর্টাল চ্যানেল না? হ্যাঁ চ্যানেল না আছে।